এডিআরই ৰিজাল্টটো আমি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আটাইকেইটা পৰীক্ষাৰ ৰিজাল্ট আমি ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিবৰ বাবে আমি চেষ্টা কৰিম ইতিমধ্যে এই গোটেই প্ৰচেষ্টাবোৰ আৰম্ভ হৈছে আৰু আমাৰ প্ৰচেষ্টা হ'ব যে নিৰ্ধাৰিত সময়ত এইবাৰ আমি প্ৰতিশ্ৰুতি দিয়া অনুসৰি 30,000 নিযুক্তি আমি যাতে সমাপন কৰিব পাৰোঁ পুলিচৰ ফিজিক্যাল ফিটনেস আমি পাস কৰিলো এতিয়া লিখিত পৰীক্ষা কেতিয়া হ'ব ফেব্ৰুৱাৰী মাহৰ ভিতৰত এই লিখিত পৰীক্ষা সমাপন কৰাৰ বাবে আমি প্ৰচেষ্টা কৰিম বহুত ল'ৰা ছোৱালীয়ে সুধিছে তৃতীয় শ্ৰেণী চতুৰ্থ শ্ৰেণী ৰাজপত্ৰিত বিষয়া লোকসেৱা আয়োগৰ পৰীক্ষা এই সকলো বিলাকতে মেধাৰ ওপৰত যি এক নিযুক্তি প্ৰক্ৰিয়া আমি যোৱা 3.5 বছৰত স্থাপন কৰিব পাৰিলো হি ভাবো আৰু মই অনুভৱ কৰো হি আমাৰ সৰকাৰৰ কাৰ্যকালৰ এটা হাই পইণ্ট অৰ্থাৎ এক সৰ্বশ্ৰেষ্ঠ সফলতা হৈ থাকি যাব 2012 চনত মই শিক্ষামন্ত্ৰী হৈ থাকোতে শিক্ষক নিযুক্তিক স্বচ্ছতা দিবলৈ চেষ্টা কৰিছিলো আজি 2024 চন পাৰ হৈ যাব 25ত আমি ভৰি দিম যোৱা 13টা বছৰে শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াক আমি সম্পূৰ্ণ দুৰ্নীতিৰ পৰা আঁতৰত ৰাখিব পাৰিলো আৰু মেধাৰ ওপৰত চাকৰি পোৱা শিক্ষকৰ চাকৰি পোৱা প্ৰক্ৰিয়াটো আমি ইনষ্টিটিউশনালাইজ অৰ্থাৎ স্থায়ী কৰিব পাৰিলো যোৱা 3টা বছৰত লোকসেৱা আয়োগৰ পৰীক্ষাকো আমি এক নিৰ্মল গংগালৈ ৰূপান্তৰ কৰিলো আৰু এইবাৰৰ এডিআৰই পৰীক্ষাক যদি আমি নিকা আৰু সম্পূৰ্ণ শুদ্ধ স্বচ্ছতাৰে কৰিব পাৰো তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ নিযুক্তিও এক নিৰ্মল গংগাত পৰিণত হ'ব আমাৰ ৰাজ্যখনত যুৱ প্ৰজন্মৰ বাবে ই এক আশাৰ বতৰা অসমৰ ইতিহাসৰ বাবে ই এক যুগজয়ী সন্ধিক্ষণ এক কালজয়ী ক্ষণ অসমৰ বিভিন্ন আমাক সমালোচনা কৰা সংবাদ মাধ্যম সামাজিক মাধ্যমত যিসকল লোকে আমাক হততে সমালোচনা কৰি থাকে তেখেতসকলে এবাৰ মাত্ৰ আকৌ এবাৰ চিন্তা কৰি চাওক কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী এজন থাকিলে অসমত কংগ্ৰেছৰ চৰকাৰ থাকিলে চৰকাৰী চাকৰিত এনে নিৰ্মলতা স্বচ্ছতা সম্ভৱ হ'লহেঁতেন নেকি আমাক সমালোচনা কৰা সকলেও এটা মুহূৰ্তৰ বাবে কংগ্ৰেছৰ সেই শাসনকাললৈ মনত পেলাওক ডাঙৰ ডাঙৰ মন্ত্ৰী লৰা বিষয়াৰ লৰা ধনী আধ্যবন্ত পৰিয়ালৰ লৰা ছোৱালী 1 কোটি টকাৰ লৈ উপঢৌকন ৰাকেশ পালৰ দৰে ব্যক্তিৰ সৃষ্টি আৰু অসমৰ দৰিদ্ৰ মধ্যবিত্ত সমাজখনত অগাধ লুণ্ঠন এ কংগ্ৰেছৰ শাসনকালৰ স্বাক্ষৰ আছিল আজি আমাৰ শাসনকালত আমি সেই ব্যৱস্থাক প্ৰত্যাহ্বান জনালো সেই ব্যৱস্থাক আমি সফলতাৰে পৰিৱৰ্তন কৰিলো আৰু আজি সমগ্ৰ দেশেই স্বীকাৰ কৰিবলৈ বাধ্য হৈছে যে আজি অসমৰ চৰকাৰে অসমৰ ৰাইজে টকা পইচা নিদিয়াকৈ চাকৰি পোৱাৰ ব্যৱস্থা এটাক আদৰণি জনাইছে আৰু তাক আমি আনুষ্ঠানিক ৰূপ দিছো পৰীক্ষাৰ ফলাফল হল এইবাৰ এই পৰীক্ষাৰ ফলাফলত দুটা নতুন বৈশিষ্ট্য আছিল যোৱা কিছুদিন আগতে কেবিনেটত আমি এটা সিদ্ধান্ত লৈছিলো অসমৰ আটাইতকৈ আদিমতম আৰু আটাইতকৈ প্ৰাচীন জনগোষ্ঠী দুটাই আছিল মৰাণ আৰু মটক যিকোনো কাৰণতে শৈক্ষিকভাৱে পিছপৰি থকা বাবে
সেই জাতিটোৰ পৰা আজিও এজন দুইটা জনগোষ্ঠীৰ পৰা আজিও এজন মেজিষ্ট্ৰেট বা ডিএছপি বা লোকসেৱা আয়োগত পৰীক্ষা পাছ কৰা যুৱক যুৱতী আমি ভবা ধৰণে নিৰ্মাণ কৰিব পৰা নাছিলো মই এবাৰ প্ৰতিশ্ৰুতি দিছিলো পৰ্যায়ৰ আবেদনৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হ'ব শ্ৰদ্ধাৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ জৰিয়তে আমি যুৱক যুৱতীসকলক ব্যৱসায় কৰিবৰ বাবে উদ্যোগ কৰিবৰ বাবে 2 লাখ টকা আগবঢ়াম আৰু যিসকলে MBBS ইঞ্জিনিয়াৰিং পাছ কৰিছে তেওঁলোকক আমি 5 লাখ টকা আগবঢ়াম যোৱাবাৰ আমি 25,000 যুৱক যুৱতীক ইতিমধ্যে 1 লাখ টকাকৈ আগবঢ়াইছো আৰু তেওঁলোকৰ গোটেই ব্যৱসায় উদ্যোগ কেনেকৈ চলিছে তাক সৰজমিন ভাৱে তদন্ত কৰাৰ পিছত 2025 চনত তেওঁলোকক আমি আৰু 1 লাখ টকা দিবৰ বাবে চেষ্টা কৰিম এতিয়া হৈছে নতুনকৈ আবেদন কৰা ইতিমধ্যে 1,54,000 যুৱক যুৱতীয়ে নতুনকৈ এই আত্মনিৰ্ভৰ অভিযানৰ বাবে আবেদন কৰিছে এই বছৰ আমি ৭৫,000 যুৱকক 1 লাখ টকা প্ৰথম কিস্তিত দ্বিতীয় কিস্তিত 1 লাখ টকাকৈ আগবঢ়াম ইতিমধ্যে যি 1,54,000 যুৱক যুৱতীয়ে পঞ্জীয়ন সমাপ্ত কৰিলে এতিয়া তেওঁলোকৰ বাবে আবেদনৰ সময় আৰু তেওঁলোকে অহা 1 জানুৱাৰীৰ পৰা আবেদন কৰাৰ সুবিধা পাব 1 তাৰিখে অহা 1 জানুৱাৰী তাৰিখে আমি এই আবেদনৰ পোৰ্টেলটো মুকলি কৰি দিম মিউচুৱেল ট্ৰান্সফাৰৰ পোৰ্টেলো মুকলি হ'ব আৰু সমান্তৰালভাৱে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদনৰ পোৰ্টেলো আমি 1 জানুৱাৰী তাৰিখে মুকলি কৰি দিম ইয়াৰ পিছত আৰু এটা বিশেষ কথা মই আপোনালোকক জনাব খুজিছো লখিমপুৰৰ কেবিনেটত আমি এটা বিশেষ ঘোষণা কৰিছিলো যে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু অসম চৰকাৰৰ মাজত আমি এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম যাৰ জৰিয়তে কোনোবা চৰকাৰী কৰ্মচাৰীয়ে কৰ্মৰত অৱস্থাত যদি মৃত্যুমুখত পৰে তেওঁলোকে 5 লাখ টকাৰ পৰা 10 লাখ টকা তেওঁলোকৰ পৰিয়ালে অতিৰিক্ত লাইফ ইন্সুৰেন্স পাব চৰকাৰৰ পৰা পোৱা সহায়ৰ উপৰিও দুৰ্ঘটনাজনিত কাৰণত মৃত্যু হলে 1 কোটি টকা পৰিয়ালটোৱে পাব আৰু যদি দুৰ্ঘটনাত পাৰ্মানেন্ট ডিজেবল হয় তেতিয়াও তেওঁলোকে 70 লাখ টকা তেওঁলোকে পৰিয়ালটোৱে লাভ কৰিব লখিমপুৰৰ কেবিনেট সিদ্ধান্ত হোৱাৰ পিছত আমি বেংকসমূহৰ লগত নিৰন্তৰভাৱে আলোচনা কৰিলো অহা 1 তাৰিখে 1 জানুৱাৰী তাৰিখে নতুন বছৰৰ আৰম্ভণিতে ষ্টেট বেংক অফ ইণ্ডিয়া ইউনিয়ন বেংক অফ ইণ্ডিয়া আৰু আন কেইবাটাও বেংক য'ত নেকি আমাৰ চৰকাৰী কৰ্মচাৰীসকলে দৰমহাৰ লেনদেন কৰে তেওঁলোকৰ লগত আমি বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিম অৰ্থাৎ 1 তাৰিখৰ পৰাই এই কেবিনেট সিদ্ধান্ত কাৰ্যকৰী হ'ব শ্ৰদ্ধাৰ অসমবাসী ৰাইজ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান কৰ্মচাৰীসকললৈ জীৱন সুৰক্ষা আৰু মিউচুৱেল ট্ৰান্সফাৰ প্ৰতিটো প্ৰতিশ্ৰুতিকে বাস্তৱত ৰূপায়ণ কৰিবৰ বাবে আমি প্ৰতিটো মুহূৰ্তই কাম কৰো আৰু এই কামবিলাক সম্পূৰ্ণ হোৱাৰ লগে লগে এই কৰ্মযজ্ঞৰ ফচলসমূহ আপোনালোকৰ বাবে লৈ আহো অহা 1 জানুৱাৰীৰ দিনটোত এনে 3টা কৰ্মযজ্ঞৰ ফচল আপোনালোকৰ ওচৰলৈ মই লৈ আহিবলৈ চেষ্টা কৰিম শ্ৰদ্ধাৰ ৰাইজ অহা 31 ডিচেম্বৰত মিছন বসুন্ধৰাৰ আবেদনৰ সময় শেষ হ'ব এইবাৰ মিছন বসুন্ধৰাত আমি চেষ্টা কৰিছো যাতে অসমৰ শিক্ষানুষ্ঠানসমূহ ক্লাবসমূহ সাংস্কৃতিক অনুষ্ঠানসমূহ আমাৰ মন্দিৰসমূহ নামঘৰসমূহ এওঁলোকে যাতে য'ত আমাৰ এই অনুষ্ঠানবোৰ আছে এই মাটিবোৰ যাতে
আমি ম্যাদী পট্টা কৰি ল'ব পাৰোঁ। তাৰ কাৰণে আমি কেবিনেটত